নমস্কাৰ সকলোকে। বহু দিনৰ আগতে এটা ভিডিঅ' মই দিছিলোঁ। সেইটো ভিডিঅ' দিয়াৰ মানে অৰ্থ আছিলে, অৰ্থ নথকাকৈ কিবা এষাৰ কথা ঘপককৈ মানুহৰ মুখৰ পৰা ওলাই নাযায়। সেয়েহে কথাটো এনেকুৱা ধৰণৰ আছিলে, বহুতে নিশ্চয় পাইছে যে যদিহে চৰিত্ৰ বেয়া হয়, মতা হওক বা মাইকী হওক কোনো কথা নাই, মানে নিজৰ মাক দেউতাককো মাফ নকৰোঁ বুলি কৈছিলোঁ। সেইটো কোনেও কৰিব নালাগে, কিয়নো মানে ধৰক যদিহে চৰিত্ৰ বেয়া হয়, মানে বেয়া বহুত ধৰণৰ বেয়া আছে, যিবিলাক ধৰক পৰকীয়া প্ৰেম কৰা বা পৰকীয়া টাইপত বেয়া হৈ যায়, সেইবিলাক মানুহক মানে কেতিয়াও ছাপোৰ্ট কৰিবলৈ মোৰ ফালৰ পৰা মই কেতিয়াও নকৰোঁ। কিয়নো এখন ঘৰৰ লগত 2-3খন ঘৰ ভাগি ছিগি মানে থান বান হৈ যায়, বহুত মানুহে কষ্ট পায়। সেয়েহে তেনেকুৱা মানুহক মই ছাপোৰ্ট নকৰোঁ বুলি কোৱাৰ কাৰণে বহুতে মোক বেয়া পাইছে, উপায় নাই।